আপুনি বাৰু জানেনে 24 ঘণ্টায়ে আপুনি ব্যৱহাৰ কৰি থকা ফোনটোৱে আপোনাৰ প্ৰত্যেকটো কথাই অনুসৰণ কৰি আছে আৰু শুনি আছে। আচৰিত যেন লাগিলেও কিন্তু একেবাৰে সত্য কথা। যদি বিশ্বাস নহয় তেন্তে আপোনালোকে গুগলত গৈ সাৰ্চ কৰিও চাব পাৰে। আপুনি যি ধৰণৰ কথা পাতি থাকে কোনোবা বন্ধুৰ সৈতে বা কোনোবা আত্মীয়ৰ সৈতে যদি যি কথা পাতি থাকে মোবাইলটোৱে শুনি কিছু সময়ৰ পিছত আপুনি পাতি থকা কথাখিনিৰ ৰিলেটেড কিছুমান এড দিবলৈ আৰম্ভ কৰে। কেতিয়াবা আপুনি তাৰ পৰা বিপদতো পৰিব পাৰে। গতিকে কেনেধৰণৰ আপুনি হাত সাৰিব পাৰিব মই আপোনালোকক এই ভিডিঅ'ত জনাই আছোঁ। আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে নেকি? যদি হৈছে তেন্তে এটি কমেণ্ট কৰি জনাব। যদি বন্ধুসকল মই কোৱা ধৰণে আপোনালোকে যদি আজিলৈকে পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাওক আৰু গম পাব যে আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আপোনাৰো মোবাইলটোত তেনেধৰণৰ বস্তু শ্ব' কৰিব লাগিব। উদাহৰণস্বৰূপে মই এতিয়া আপোনালোকক কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ আত্মীয় বা কোনোবা বন্ধুৰ লগত আপুনি কথা পাতক যে আমি ক'ৰবাত ফুৰিবলৈ যাওঁ ব'ল, অথবা আমি থাইলেণ্ড যাওঁ, থাইলেণ্ডলৈ যাবলৈ আমাৰ কিমান পইচা খৰচ হ'ব, অথবা মোক এডিডাছৰ এযোৰ জোতা লাগে, নতুবা আমাক কেম্পাছৰ এযোৰ জোতা লাগে, কেম্পাছৰ জোতাযোৰ দাম কিমান, নতুবা মোক এটি আইফোন লাগে, আইফোন 16 Pro Max লাগে মোক, তাৰ এতিয়া বৰ্তমান কি ৰেট চলি আছে, এনেধৰণৰ যদি আনুষংগিক কিছুমান কথা আমি পাতোঁ, সেই কথাখিনি মোবাইলটোৱে শুনি থাকে আৰু সেই মোবাইলটোত আমি আধা ঘণ্টা 1 ঘণ্টাৰ পিছত তেনেধৰণৰ কিছুমান একদম সম্পূৰ্ণ তেনেধৰণৰ ৰিলেটেড কিছুমান এড আহিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি দেখিয়ে হতবাক হৈ যাব, আচৰিত হৈ যাব যে মই অলপ আগতে সেইটো কথাই পাতি আছিলোঁ কিন্তু মোবাইলতো তেনেধৰণৰে কিছুমান কথা আহিবলৈ লাগি আছে। গতিকে থাইলেণ্ডলৈ যোৱা সেই ভাড়াটোৰ কথা, অথবা জোতাযোৰৰ কথা, অথবা আপুনি আইফোনটোৰ কথা যি পাতিছিলে সকলোখিনি তাত আপোনাৰ এড যোগে আহি আছে, নতুবা কেতিয়াবা আপোনালৈ ফোনো আহিব পাৰে। যদি আপুনি সুৰক্ষিত থাকিব বিচাৰে তেন্তে তেনেধৰণৰ কথা পতাৰ আগতে আপুনি মোবাইলৰ ডাটাটো অফ কৰি ৰাখিব, তেতিয়া আপুনি একদম নিশ্চিন্ত মনে যিকোনো কথা পাতিব পাৰিব। সাৱধান হওক আৰু এতিয়াই মোবাইলৰ এটা ছেটিংছ আছে, সেই ছেটিংছটো অফ কৰি ৰাখক। সবিশেষ মই আপোনাক মোৰ স্ক্ৰীনত মই সবিশেষ দেখাই দিম, আপোনালোকে ফ'ল' কৰি গৈ আপুনি সেই ছেটিংছটো অফ কৰি ৰাখিব পাৰিব। যদি অফ কৰি ৰাখে তেতিয়া আপোনাৰ এনেধৰণৰ অসুবিধা কেতিয়াও দেখা নিদিয়ে। মোবাইলৰ ছেটিংছত যাওক, তাৰপিছত গুগলত যাওক, গুগলত যোৱাৰ পিছত মেনেজ ইয়ৰ গুগল একাউণ্ট বুলি আছে, তাতে ক্লিক কৰক। তাৰপিছত ডাটা এণ্ড প্ৰাইভেচিত যাওক আৰু স্ক্ৰল ডাউন কৰক আৰু তলত দেখা পাইছেনে ৱেব এণ্ড এপ এক্টিভিটি, আৰু তাতে ক্লিক কৰক। আৰু ক্লিক কৰাৰ পিছত আপুনি এয়া যাওক, স্ক্ৰল ডাউন কৰক, একেবাৰে তললৈ যাওক আৰু ইনক্লুড ভইচ এণ্ড অডিঅ' এক্টিভিটি বুলি দেখা পাইছেনে, তাতে ক্লিক কৰি দিয়ক। আৰু তাৰপিছতে তলত দেখা পাইছেনে ষ্টপ ছেভিং বুলি আছে, তাতে ক্লিক কৰি দিয়ক। অতিকৈ ইনফৰ্মেটিভ হয় বন্ধুসকল, গুৰুত্ব সহকাৰে ল'ব আৰু ভিডিঅ'টো এতিয়াই ছেভ কৰি ৰাখক আৰু 10 জনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্ট এটা কৰি জনাওক আগতে আপোনালোকে গম পাইছিলে নেকি, আৰু এটা লাইক কৰিব বন্ধুসকল মোৰ ভিডিঅ'টোত।